এভৰিৱান নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ৰেখা ব্লগ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এয়া দেখিছে নহয় এখেতে পুৰা সাজি কাজি ওলাই আছে আজি মানে আমাৰ বহুত ভাল এটা দিন সেই ভাবিলোঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু এইফালে দেখিছে নহয় একদম পুৰা মানুহটো পুৰা সাজি কাজি ওলাই আছে ক'ত যাব জানেনে আজি এখেতৰ জইনিং আছে মানে আমাৰ মিষ্টাৰৰ মানে ট্ৰেন্সফাৰ হ'ল তো আগতে গোৱালপাৰাত আছিলে এতিয়া মানে দৰংগিৰিত মানে পালে আৰু স্কুল তো আজি জইনিং কৰিব যাব এইফালে দেখিছে নহয় পুৰা একদম ফিট ফাটকৈ ওলাইছে আজি গাড়ী লৈয়ে যাব আৰু বৰষুণ পৰি আছে অলপ অলপ সেইকাৰণে মানে গাড়ী লৈ যাব ওলাইছে আৰু এইফালে আমাৰ এখেতে এতিয়া যাব আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আজিৰ দিনটো মনটো বহুত বেছি মানে ভাল লাগি আছে তো এতিয়া যাব ওলালে আৰু এখেতক মানে মই আগবঢ়াই দি এতিয়া আহিলোঁ পাকঘৰত আৰু আজি আপোনালোকৰ লগত এটা সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু ৰেচিপিটো মানে মোৰ নিজৰ ষ্টাইলত বনাম আৰু এয়া হৈছে পাভ মাছ এয়া দেখিছে নহয় এখেতে মানে ৰাতিপুৱাই মানে পাভ মাছ আনি দিলে আৰু আজি সুন্দৰকৈ বনাম যিহেতু আজি ভাল দিন এসাঁজ ভালকৈ খাম বাৰু আৰু এইফালে আলু আৰু পিঁয়াজ মই এনেকৈ সৰু সৰুকৈ কাটি ৰাখিছোঁ আৰু এইফালে পাভ মাছখিনি এনেকৈ মানে হালধি নিমখ সানি কেনে থৈ দিছোঁ আৰু পাভ মাছ আপোনালোকে চিনি পাইছেনে আপোনালোকৰ ফালে কি নাম কয় জনাবচোন কমেণ্টত মানে আমাৰ বকত মানে এইবিলাক মানে বৰালি মাছৰ দৰেই হয় সৰু সৰু মাছটো বহুত সোৱাদ হয় পাভ মাছ আৰু আমাৰ এখেতৰ বহুত প্ৰিয় সেইকাৰণে মানে আনিয়ে থাকে আৰু এইফালে দেখিছে নহয় আজি মানে মই নিজৰ ষ্টাইলত বনাম যে এইফালে ঘৰতে পাতি ৰখা দৈ আছিলে আৰু আদা নহৰু মই এনেকৈ থেতেলি থৈ দিছোঁ আৰু এয়া পাভ মাছখিনি আধা মাছ ভাজি ৰাখিছোঁ আৰু ইফালে কেঁচাকৈও ৰাখিছোঁ যিহেতু আজি মই মাছটো কেঁচাকৈ বনাম মানে তেল দিম যদিও অকণমান কমকৈ দিম আৰু আলু আৰু পিঁয়াজখিনিও ফ্ৰাই কৰি ৰাখিছোঁ আৰু এইফালে কেৰাহীখন গৰম হৈ গ'ল আৰু মানে কেৰাহীখন গৰম হ'বলৈ দি কেনে মই এই দৈখিনি ৰেডি কৰি লওঁ দৈতে মানে মছলা যিখিনি আপোনালোকে খায় মছলাখিনি ইয়াতে দি ল'ব লাগিব আৰু মই বাৰু বেছি মছলা নিদিওঁ যিহেতু আমি মছলা অলপ কমকৈ খাওঁ আপোনালোকে যিখিনি খায় এনেকৈ দৈখিনিতে এনেকৈ মিক্স কৰি ল'ব আৰু এইখিনি এনেকৈ মিক্স কৰি অকণমান ঢাকি ৰাখিব তাৰপিছত এইখিনি ৰেডি হ'ব আৰু এনেকৈ এবাৰ বনাই খাবচোন বহুত বেছি ভাল পাব আৰু যদি ভাল পায় মোক এটা কমেণ্ট কৰি জনাব একদম 100% বহুত ভাল পাব আপোনালোকে মই জানো যিহেতু মই নিজে প্ৰমাণ পাইছোঁ খাই কেনে আৰু এইফালে দেখিছে নহয় কেৰাহীখন গৰম হোৱাৰ পিছত মই আদা নহৰুখিনি ভাজি ল'লোঁ তাতে সেইখিনি তেলতে মই মাছকেইটাও দি লৈছোঁ মাছকেইটা অকণমান এনেকৈ ফ্ৰাই কৰি ল'ম আৰু ইফালে ফ্ৰাই ৰংচুৱা হৈছে দেখিছে নহয় আপোনালোকে বেছি জোৰকৈ লাৰিব নালাগে যিহেতু মাছখিনি বেছি ভাজা নহয় সেইকাৰণে লাহে লাহে লাৰিব লাগে আৰু গেছটো একদম ল' ফ্লেমত ৰাখিব লাগে আৰু এইফালে দেখিছে নহয় এইখিনি এনেকৈ ভাজা হোৱাৰ পিছত মই দৈখিনি দি দিছোঁ আৰু দৈখিনি উতল আহিছে এয়া উতল অহাৰ পিছত মই ইয়াতে এতিয়া আলু ফ্ৰাই কৰি ৰাখিছিলোঁ যে পিঁয়াজ আৰু আলু আৰু সেইখিনিও মই দি লৈছোঁ আপোনালোকে যদি আলু খাব বেয়া পায় অকল পিঁয়াজ দিলেও কথা নাই আৰু মই যিহেতু আলু খাই ভালেই পাওঁ তো আলু দিছোঁ দুটামান একদম সৰু সৰুকৈ কাটি আৰু এনেকৈ এইখিনি অকণমান ভাজিব দিছোঁ গেছটো মানে একেবাৰে ল' ফ্লেমত নকৰিব অকণমান মিডিয়ামত ৰাখিব আৰু লাহে লাহে লৰাই দিব যিহেতু জলকৈ লৰালে মানে মাছখিনি ভাঙিবৰ চান্স থাকে আৰু এইখিনি ভাজা হোৱাৰ পিছত মই পানী দিলোঁ অকণমান পানী বেছিকৈ দিলে মানে আঞ্জাখন বেছি সোৱাদ নহয় তো পানী অকণমান কমকৈ দিব আৰু এয়া এইখিনি এতিয়া মই উতলিব দিম লাহে লাহেকৈ লৰাই দিছোঁ আৰু ঢাকনৰে ঢাকি দিলোঁ আৰু এয়া দেখিছে নহয় থকাৰ পিছত এইখিনি ধুনীয়াকৈ উতলিছে এতিয়া মই ইয়াতে মছলা মানে মান ধনিয়া দিলোঁ যিহেতু ধনিয়া নাই মান ধনিয়াকৈ দিলোঁ আৰু এইফালে ফাইনেলি মোৰ আঞ্জাখন ৰেডি হৈ গ'ল এয়া দেখিছে নহয় ইমান যে খাব টেষ্টি নহয় আপোনালোকে এবাৰ খাই কেনে মোক জনাব বহুত বেছি ভাল পাব আৰু মোৰ ষ্টাইলতে বনোৱা মই নিজৰ ষ্টাইলত বনোৱা দেই আপোনালোকে কেনেকুৱা পায় জনাব এনেকৈ বনাই খাই আৰু এতিয়া ফাইনেলি আমি ভাত খাই আছোঁ স্কুলৰ পৰা আহিল আৰু এতিয়া আমি দুজনী মিলি ভাত খাই আছোঁ আমাৰ হাতে খাই আছে এইফালে আমাৰ মাইনা আৰু এইফালে মই আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব নতুন হ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ বাই